Good morning, welcome back. So, this will be the second video of unit number 11. The unit is alcohols, phenols, and ethers. So, already চাৰিটা পেজ আমি লাষ্ট ভিডিঅ'ত ডিছকাছ কৰিছোঁ। আজি 5 নম্বৰ পেজৰ পৰা আমি আৰম্ভ কৰোঁ। অলৰেডি দ্য ইমেজ হেজ বিন শ্বেয়াৰ্ড উইথ ইউ ইন দ্য হোৱাটছআপ গ্ৰুপ। চ' আজি মই খালি বুজাই দিওঁ বস্তুটো। চ' ষ্ট্ৰাকচাৰ অফ মিথানল, এইটো এটা এলকহল হয়। এলকহলৰ ফাৰ্ষ্ট মেম্বাৰৰ নাম মিথানল। চ' মিথানলৰ বিষয়ে ইয়াত অলপ আমি আলোচনা কৰিছোঁ। জাষ্ট এটা আইডিয়া লৈ লোৱা যে মিথানলত কি থাকে। এটা মিথাইল গ্ৰুপ থাকে আৰু OH গ্ৰুপ লাগি থাকে, তাক আমি কি বুলি কওঁ? মিথানল। এই কাৰ্বনটো কি? sp3 হাইব্ৰিডাইজ কাৰ্বন হয়। এই বণ্ডটো কি? sp3 হয়। এইটো অক্সিজেন হয়। অক্সিজেনত দুটা লোন পেয়াৰ থাকে, এইটো এটা লোন পেয়াৰ, এইটো এটা লোন পেয়াৰ। অক্সিজেনে ডাবল বণ্ড কৰে সদায়। চ' ইফালে এটা বণ্ড কৰিছে আৰু হাইড্ৰজেনৰ লগত এটা কৰিছে। চ' এইখিনি এটা জাষ্ট তোমালোকৰ ৰাফ আইডিয়া দিছে যে সিহঁতৰ বণ্ড লেন্থ কিমান, 142 পিকোমিটাৰ। সিহঁতৰ মাজত এংগেল কিমান, 108.9 ডিগ্ৰী। অক্সিজেন আৰু হাইড্ৰজেনৰ বণ্ড লেন্থ কিমান, 96 পিকোমিটাৰ। চ' ইয়াত কি বণ্ড হৈছে? sp3s, অক্সিজেন হাইড্ৰজেন, ছিগমা বণ্ড, এইটো ছিগমা বণ্ড, এইটো ছিগমা বণ্ড। চ' জাষ্ট এটা আইডিয়া, ঠিক আছে। নেক্সট যোনটো ইম্পৰ্টেণ্ট পইণ্ট হয়, নেক্সট পইণ্ট, প্ৰিপাৰেশ্যন অফ এলকহলছ। এতিয়া এলকহলছ আমি ক'ৰ পৰা বনাব পাৰোঁ? Number 1, from alkenes. This is a very important topics which we have already discussed in HS first year. So এইটো আমাক আকৌ লাগিব। চ' আমি পঢ়ি চাওঁ যে এলকহলছবোৰ ক'ৰ পৰা বনাওঁ? আমি এলকিনছৰ পৰা বনাম। কেনেকৈ বনাম? বাই এচিড কেটালাইজ হাইড্ৰেশ্যন। এচিডে কি হিচাপে কাম কৰিব? কেটেলিষ্ট। হাইড্ৰেশ্যন মানে পানী, মনত ৰাখিবা। হাইড্ৰেশ্যন মানে কি? ৱাটাৰ। চ' এচিড লাগিব আৰু কি লাগিব? পানী লাগিব। এলকিনৰ লগত বিক্ৰিয়া কৰিব, বিক্ৰিয়া কৰি আমাক কি দিব? এলকহল দিব। সেইটো দি আছে এলকিন পানীৰ লগত বিক্ৰিয়া কৰে ইন প্ৰেজেঞ্চ অফ এচিড এজ এ কেটেলিষ্ট টু ফৰ্ম এলকহল। যদি এলকিনটো আনচিমেট্ৰিকেল এলকিন হয় তেনেহ'লে মাৰ্কভছ-নিকভ ৰুল ফ'ল' হ'ব। দিছ ইজ এলকিন ৰিয়েক্টিং উইথ ৱাটাৰ ইন প্ৰেজেঞ্চ অফ এচিড। আমি কি পালোঁ? এইটো এলকহল। এইটো এটা জেনেৰেল ফৰ্মুলা। এইটো এক্সাম্পল চাই লোৱা। এইটো কি হয়? এইটো এটা এলকিন হয়। এইটো কি ধৰণৰ এলকিন? আনচিমেট্ৰিকেল। কিয়? এই ডাবল বণ্ডত যদি মই এনেকৈ ভাগ কৰি দিওঁ, ইফালে দুটা কাৰ্বন আছে, ইফালে এটা কাৰ্বন, ডেট মিনছ ইট ইজ এন আনচিমেট্ৰিকেল এলকিন। এতিয়া পানীত কি থাকে? H+ আৰু OH-। এতিয়া মাৰ্কভছ-নিকভ ৰুল মতে কি কৈছে? দ্য নেগেটিভ যোনটো আছে, ধৰি লোৱা H+ আৰু OH-। এইটো মানেতো পানী। এতিয়া এই নেগেটিভ পাৰ্টটো মাৰ্কভছ-নিকভ ৰুল মতে কি? দ্য নেগেটিভ পাৰ্ট অফ দি এডেণ্ডাম উইল এটেক ডেট কাৰ্বন এটম হুইচ কণ্টেইন লেছ নাম্বাৰ অফ হাইড্ৰজেন এটম ইজ ন'ন এজ মাৰ্কভছ-নিকভ ৰুল। মাৰ্কভছ-নিকভ ৰুল মতে মেজৰ প্ৰডাক্ট সেইটো হ'ব যোনটো কাৰ্বনত হাইড্ৰজেনৰ সংখ্যা কম আছে ডাবল বণ্ডৰ ক্ষেত্ৰত। চ' এই OH-টো ক'ত যায়? লাগিব ইয়াতে। আৰু এইটো হ'ব কি তোমাৰ? মেজৰ প্ৰডাক্ট। আৰু এটা হ'ব মাইনৰ প্ৰডাক্ট, তেতিয়া ইয়াত লাগিব, ঠিক আছে। চ' এইটো মেজৰ আৰু মাইনৰ প্ৰডাক্ট আমি আনচিমেট্ৰিকেল এলকিনৰ ক্ষেত্ৰত পাম, য'ত কি ৰুল ফ'ল' হ'ব? মাৰ্কভছ-নিকভ ৰুল, ঠিক আছে। নেক্সট আমি অলপ মেকানিজমটো চাই লওঁ। কেতিয়াবা মেকানিজম সুধি দিব পাৰে। চ' মেকানিজম জেনেৰেলি ইনভলভছ 3 steps। তুমি চাই লোৱা মেকানিজমত কি কি আছে। ইট ইনভলভছ দ্য ফলোয়িং 3 steps। প্ৰথম ষ্টেপটোত কি হয়? protonation of alkene to form carbocation by electrophilic attack of hydronium ion. চ' বিক্ৰিয়াটো প্ৰথম কেনেকৈ আৰম্ভ হৈ চোৱা। পানীটো থাকিবই বিক্ৰিয়াটোত। পানীৰ লগত H+ ৰিয়েক্ট হৈ প্ৰথমে কি বনাই লৈছে? হাইড্ৰনিয়াম আয়ন। H3O+ কি বুলি কোৱা হয়? হাইড্ৰনিয়াম আয়ন। এতিয়া চোৱা, সেই এলকিনটোৱে হাইড্ৰনিয়াম আয়নক এটেক কৰিব। কি কৰিছে চোৱা, আমাৰ লেংগুৱেজ দি আগতে বুজি লোৱা। প্ৰটোনেশ্যন অফ এলকিন। এলকিনে কি কৰিব? এটা প্ৰটোন গ্ৰহণ কৰিব, সেইকাৰণে সেইটো কোৱা হৈছে প্ৰটোনেশ্যন অফ এলকিন টু ফৰ্ম কাৰ্বকেটায়ন। যেতিয়া এলকিনে এটা প্ৰটোন মানে হাইড্ৰজেন আয়ন, হাইড্ৰজেন প্লাছ, চ' এলকিনে যেতিয়া এটা হাইড্ৰজেন প্লাছ ল'ব, সেই এলকিনটো কাৰ্বকেটায়নলৈ ৰূপান্তৰ হ'ব। কেনেকৈ হ'ল এইটো? বাই ইলেক্ট্ৰফিলিক এটেক অফ হাইড্ৰনিয়াম আয়ন। ইলেক্ট্ৰফিলিক এটেক অফ হাইড্ৰনিয়াম আয়ন। চোৱা, ইয়াত ডাবল বণ্ড আছে। এই ডাবল বণ্ডৰ এটা কি আছে? পাই বণ্ড। এই পাই বণ্ডটো
এই প্ৰটনটো হাইড্ৰজেনটো লৈ ল'লে, ফলত কি হ'ল, এই বণ্ডটো ভাঙি অক্সিজেনক দি দিলে। ঠিক আছে, এতিয়া এইখিনি বস্তু কি হৈ গ'ল, OH এইখিনি পানী হৈ ওলাই গ'ল। এই Hটো কোনে ল'লে, এই কাৰ্বনে ল'লে, লৈ কিনে তুমি এইটো পাইছা। চ' এইটো কি আছে, কাৰ্বনৰ ওপৰত প্লাছ থাকিলে আমি তাক কি বুলি কওঁ, কাৰ্বকেটায়ন। চ' এইটো এটা কাৰ্বকেটায়ন হৈ গ'ল। 1 নম্বৰ ষ্টেপত কি হয়, কাৰ্বকেটায়ন জেনেৰেট হয়। 2 নম্বৰ ষ্টেপত কি হয়, নিউক্লিওফিলিক এটেক অফ ৱাটাৰ অন কাৰ্বকেটায়ন। 1 2 3 4। চ' 2 লোন পেয়াৰ্ছ, এইটো এটা লোন পেয়াৰ, এইটো এটা লোন পেয়াৰ। এই লোন পেয়াৰে এই কাৰ্বনটোক এটেক কৰিছে। কোনটো কাৰ্বন, ইলেক্ট্ৰফিলিক কাৰ্বন। ঠিক আছে, চ' ইয়াত ৱাটাৰে কি হিচাপে কাম কৰিছে, নিউক্লিঅফাইল। চ' দ্য লোন পেয়াৰ এটেকিং দিছ কাৰ্বন প্লাছ, এজ এ ৰিজাল্ট সিহঁতৰ মাজত কি হৈ গ'ল, বণ্ড হৈ গ'ল। চ' বণ্ড হয় এইটো এটা তুমি কম্পাউণ্ড পাইছা। ঠিক আছে, নেক্সট 3 নম্বৰ ষ্টেপত কৈছে ডিপ্ৰটনেশ্যন টু ফৰ্ম এন এলকহল। এতিয়া এই কম্পাউণ্ডটোৱে ইয়াত লিখিছোঁ, ই কি কৰিছে, হাইড্ৰজেনটো নিজৰ ইলেক্ট্ৰনটো অক্সিজেনক দি গৈছে আৰু এই ৱাটাৰে এই প্ৰটনটো লৈ লৈছে। ডিপ্ৰটনেশ্যন বুলি কিয় কৈছে, কাৰণ ইয়াৰ পৰা এটা প্ৰটন গুচি গৈছে। প্ৰটন মানে হাইড্ৰজেন আয়ন। এজ এ ৰিজাল্ট কি পাইছোঁ আমি, এলকহল পাইছোঁ। ঠিক আছে, চ' দিছ 3 আৰ দি steps which are involved in the preparation of alcohol from alkene. নেক্সট আমি চাওঁ আৰু কেনেকৈ আমি এলকহল বনাব পাৰোঁ ফ্ৰম হাইড্ৰবৰেশ্যন অক্সিডেশ্যন। এইটো কোৱা হয় ডাইবৰণ, BH3(2). আচলতে বৰেন হয় BH3, কিন্তু ডাই কিয়, এয়া লাষ্টত 2 আছে যে, সেইকাৰণে ডাইবৰণ। ডাইবৰণ এলকিনৰ লগত ৰিয়েক্ট কৰি প্ৰথমে ট্ৰাই এলকাইল বৰেন দিয়ে এজ এডিশ্যন প্ৰডাক্ট। ডাইবৰণে এলকিনৰ লগত ৰিয়েক্ট কৰি প্ৰথমে এটা ট্ৰাই এলকাইল বৰেন দিয়ে। সেই ট্ৰাই এলকাইল বৰণক আকৌ যদি হাইড্ৰজেন পেৰক্সাইড দিয়ে আমি অক্সিডাইজ কৰোঁ ইন প্ৰেজেঞ্চ অফ একুৱাছ ছ'ডিয়াম হাইড্ৰক্সাইড, তেনেহ'লে আমি আল্টিমেট প্ৰডাক্ট কি পাম, এলকহল পাম। ৰিয়েকশ্যনটো চালে অলপ আইডিয়া হৈ যাব আমাৰ। এইটো এটা এলকিন হয়, ডাইবৰণৰ লগত বিক্ৰিয়া কৰিছে, কৰি কিনে 1 2 3টা, এইটো হৈছে ট্ৰাই এলকাইল বৰণ। চ' ইয়াত চোৱা, মই ষ্টেপ ৱাইজ লিখি দিছোঁ, তুমি ডাইৰেক্ট যদি কোৱা এইটো লিখিব, তেনেহ'লে এইটো লিখিব পাৰা। ৰিয়েকশ্যনটো চোৱা একদম চিম্পল হয়। ডাইবৰণটো তুমি এনেকৈ ভাঙি ল'লা, HBH2(2)টো থাকিবই ডাইবৰণ। চ' এতিয়া চোৱা, হাইড্ৰজেনটো তুমি এনেকৈ ভাবি ল'লা, হাইড্ৰজেনটো সেইটো কাৰ্বনত যাই লাগিব যোনটো কাৰ্বনত হাইড্ৰজেনৰ সংখ্যা কম আছে। এই H2 ক'ত আহি লাগিছে, ইয়াত আহি লাগিছে। BH2টো ক'ত আহি লাগিছে, ইয়াতে লাগিছে। ঠিক আছে, চ' এটা ডাইবৰণ এনেকৈ লাগিল। ঠিক আছে, ঠিক তেনেকৈ আৰু এটা এলকিন লৈলা তুমি যিমান পাৰা এলকিন ল'ব পাৰা, কাৰণ ৰিয়েকশ্যন মিডিয়ামত এলকিন আছে। সেই এলকিনটো এইবাৰ কি হ'ব, আকৌ কাৰ লগত ৰিয়েক্ট কৰিব, এই কম্পাউণ্ডটোৰ লগত ৰিয়েক্ট কৰিছে। ঠিক আছে, এই কম্পাউণ্ডটোৰ লগত ৰিয়েক্ট কৰি এতিয়া চোৱা, ইয়াত কি আছে, BH2 আছে। এতিয়া এই হাইড্ৰজেনটোৰ জেগাত এই কম্পাউণ্ড এটা সোমাই যাব। ঠিক আছে, চোৱা, সেইকাৰণে ইয়াত কি হৈছে, হোল 2 আহি গৈছে। এজ এ ৰিজাল্ট আকৌ আৰু এটা এলকিন ৰিয়েক্ট কৰিছে, ইয়াতে হাইড্ৰজেন আছে, এই হাইড্ৰজেনটোৰ জেগাত আকৌ এটা বস্তু এনেকুৱা এলকাইল টাইপ এটা সোমাই গৈছে। চ' ফলত কি হৈ গ'ল, ইয়াৰ পৰা হাইড্ৰজেন গুচি গ'ল। চ' বি হৈ যাব, ইয়াত 2টা আছিল আৰু এটা হৈ গ'লে 3। এইটো কোৱা হয় ট্ৰাই এলকাইল বৰেন। এই যে ট্ৰাই এলকাইল বৰেনৰ এডিশ্যন প্ৰডাক্ট। এতিয়া এইটোক কি কৰিব লাগিব, আমি অক্সিডাইজ কৰিম উইথ হাইড্ৰজেন পেৰক্সাইড ইন প্ৰেজেঞ্চ অফ ছ'ডিয়াম হাইড্ৰক্সাইড। চাই লওঁ, এইটো হৈছে ট্ৰাই এলকাইল বৰন, হাইড্ৰজেন পেৰক্সাইড অক্সিডাইজ কৰিছোঁ ইন প্ৰেজেঞ্চ অফ ছ'ডিয়াম হাইড্ৰক্সাইড। আল্টিমেট প্ৰডাক্ট আমি কি পাইছোঁ, এলকহল, প্ৰপেন-1-ol। চবতকৈ ইম্পৰ্টেণ্ট পইণ্ট ইয়াত মনত ৰাখিব লাগে এইটোৱে যে হাইড্ৰবৰেশ্যন অক্সিডেশ্যন ফল'জ এণ্টি মাৰ্কভছনিকভ ৰুল। মনত ৰাখিবা, হাইড্ৰবৰেশ্যন অক্সিডেশ্যন কি ৰুল ফ'ল' কৰে, এণ্টি মাৰ্কভছনিকভ ৰুল। ঠিক আছে, চ' নেক্সট আমি চাওঁ নম্বৰ 2 ফ্ৰম কাৰ্বনিল কম্পাউণ্ডছ। কাৰ্বনিল কম্পাউণ্ডছৰ পৰা আমি এলকহল বনাব পাৰোঁ। কেনেকৈ, বাই ৰিডাকশ্যন অফ এলডিহাইডছ এণ্ড কিটনছ। দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইটো আমাক লাগিব। চ' কাৰ্বনিল কম্পাউণ্ডবোৰৰ পৰা আমি কি কৰা হয়, এলকহল বনাব পাৰি বাই ৰিডাকশ্যন অফ এলডিহাইডছ এণ্ড কিটনছ। চোৱা কেনেকৈ, কাৰ্বনিলছ আৰ ৰিডিউচ টু এলকহলছ বাই কেটালাইটিক হাইড্ৰজেনেশ্যন কৰি।
catalytic hydrogenation করি by addition of hydrogen in presence of catalyst such as finely divided metals platinum palladium nickel ঠিক আছে হাইড্ৰোজেন লাগিব হাইড্ৰোজেন গেছ আৰু এইকেইটা মেটেল থাকিলে এলডিহাইড নাইবা কিটনক এলকহললৈ ৰূপান্তৰ কৰিব পাৰে নেক্সট আৰু কেনেকৈ পদ্ধতি আছে বাই নেচেন হাইড্ৰোজেন অবটেইন বাই একশ্যন অফ সোডিয়াম অন ইথানল আৰু এটা পদ্ধতি আছে যে সোডিয়াম ইন প্ৰেজেন্স অফ ইথানল যদি আমি ৰিয়েক্ট কৰোঁ তেতিয়াও এলডিহাইড নাইবা কিটনক এলকহললৈ ৰূপান্তৰ কৰিব পাৰোঁ আৰু এটা কেনেকৈ পদ্ধতি আছে বাই কমপ্লেক্স মেটেল হাইড্ৰেট যেনেকুৱা লিথিয়াম এলুমিনিয়াম হাইড্ৰেট বা সোডিয়াম বৰহাইড্ৰেট ব্যৱহাৰ কৰি আমি এলডিহাইড নাইবা কিটনক এলকহললৈ ৰূপান্তৰ কৰিব পাৰোঁ সো এইখিনি এটা আইডিয়া আছিল এক্সাম্পল দিলে আমাৰ ক্লিয়াৰ হৈ যাব সো এক্সাম্পল কেইটা আমি চাই লওঁ চোৱা সো এলডিহাইডক ৰিডাকশ্যন কৰিলে মনত ৰাখিবা সদায় আমি কি পাম এলকহল পাম কি ধৰণৰ এলকহল প্ৰাইমেৰী এলকহল দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এলডিহাইডক ৰিডাকশ্যন কৰিলে সদায় আমি কি পাম প্ৰাইমেৰী এলকহল সো এইটো এটা এলডিহাইড হয় এতিয়া চোৱা আমি এলডিহাইডক ৰিডাকশ্যন কিহৰ দ্বাৰা কৰিব পাৰোঁ অলপ আগতে চালোঁ তিনিটা পদ্ধতি নম্বৰ 1 কি আছিল এইটো নম্বৰ 1 catalytic hydrogenation মানে কি by addition of hydrogen in presence of catalyst such as finely divided metal platinum palladium বা nickel চোৱা সো এলডিহাইড হয় তুমি এইটো দিব পাৰা হাইড্ৰোজেন নিকেল এইটো কি হয় এইটো হয় catalytic hydrogenation সো ই ইয়াৰ লগত বিক্ৰিয়া কৰি আলটিমেটলি কি দিছে এলকহল দিছে কাৰণ এলডিহাইড হয় কি ধৰণৰ এলকহল দিব প্ৰাইমেৰী এলকহল নেক্সট সোডিয়াম ইথানল এটু দিয়া আছে 2 নম্বৰ এ দিয়া আছিলে বাই নেসেন হাইড্ৰোজেন অবটেইন বাই একশ্যন অফ সোডিয়াম মেটেল অন ইথানল সো তুমি এটু দিব পাৰা এটু দিলো তুমি এটু পাবা আৰু লাষ্টত কি আছে মেটেলিক কমপ্লেক্স যে আছে তুমি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট দিব পাৰা নাইবা সোডিয়াম বৰহাইড্ৰেট দিব পাৰা ঠিক আছে সো এটু লিখিবা নাইবা এটু লিখিবা নাইবা এটু নাইবা এটু যিকোনো এটা দিলেই হ'ল এলডিহাইডে সদায় আমাক কি দিয়ে প্ৰাইমেৰী এলকহল দিয়ে নেক্সট ওয়া কিটনক যদি রিডাকশন করো তেনেহলে আমি কি পাম সেকেন্ডারি অ্যালকোহল পাম এটা কিটনক রিডাকশন কি হেরে কৰিব পাৰা এটু দি কৰিব পাৰা এটু দি কৰিব পাৰা এটু দি কৰিব পাৰা এটু দি কৰিব পাৰা ঠিক আছে নেক্সট আমি চাও বাই রিডাকশন অফ কার্বক্সিলিক অ্যাসিড এন্ড এস্টারস এটা কার্বক্সিলিক অ্যাসিড নাইবা এস্টাৰকো যদি আমি ৰিডিউস কৰো আলটিমেটলি আমি কি পাম অ্যালকোহল পাম সো ইয়াত চোৱা লিখা আছে পইণ্ট 2 Reduction of carboxylic acid with lithium aluminum hydride or better with diboron gives primary alcohol. This is also an important point. The carboxylic acid যদি আমি lithium aluminum hydride বা diboron এৰে reduce কৰো তেনেহলে carboxylic acid টো কলৈ ৰূপান্তৰ হ'ব primary alcohol লৈ এতিয়া চোৱা important point এটো diboron does not easily reduce functional groups such as ester nitro and halo group কিন্তু diborone আকৌ functional group যেনেকৈ ester nitro হে হেলো গ্ৰুপবোৰক ৰিডিউস নকৰে এক্সাম্পল দিলে আমি ভালকৈ বুজি পাম চোৱা এইটো এটা কি হয় কাৰ্বক্সিলিক এসিড গ্ৰুপ হয় আৰু লিথিয়াম এলুমিনিয়াম হাইড্ৰেট আছে নাইবা ডাইবৰন দিছে ঠিক আছে আৰু এসিড হাইড্ৰোলাইসিস কৰিছে তুমি চাব লাগিব যেহেতু ইয়াত কাৰ্বক্সিলিক এসিড আছে আৰু ইয়াত কি আছে ৰিডিউসিং এজেন্ট আছে লিথিয়াম এলুমিনিয়াম হাইড্ৰেট ইজ এ ক্যাটালাইটিক কমপ্লেক্স ৰিডিউসিং এজেন্ট সো কার্বক্সিলিক অ্যাসিড কলৈ রূপান্তর হ'ব অ্যালকোহললৈ কারণ দিয়াই আছে রিডাকশন অফ কার্বক্সিলিক অ্যাসিড উইথ দিস অর উইথ দিস গিভস প্রাইমারি অ্যালকোহল সো এটু কি হয়ে গেল এটা প্রাইমারি অ্যালকোহল হয়ে গেল নেক্সট ডাইরেক্ট রিডাকশন অফ এস্টার্স টু অ্যালকোহল ক্যান বি achieved either with lithium aluminum hydride or sodium alcohol or by hydrogenolysis in the presence of a catalyst such as copper or copper chromide under high temperature and pressure so এইখিনি বস্তু অলপ এক্সট্ৰাকে দি দিছোঁ যে যদি আমি এষ্টাৰক এলকহললৈ চেঞ্জ কৰিব লাগে তেনেহ'লে আমি কি কি ৰিডিউসিং এজেন্ট ব্যৱহাৰ কৰিব পাৰোঁ লিথিয়াম এলুমিনিয়াম হাইড্ৰেট নাইবা সোডিয়াম এলকহল নাইবা কপাৰ ক্ৰমাইড এইখিনি বস্তু আচলতে কিতাপত নাই হ'লেও মই এক্সট্ৰাকে তোমালোকক দি দিছোঁ যে এষ্টাৰে পৰা আমি এলকহল বনাব পাৰি নেকি পাৰি কি দি লিথিয়াম এলুমিনিয়াম হাইড্ৰেট সোডিয়াম ইথানল আৰু নাইবা এইখিনি কেটালিষ্ট আৰু হাই টেম্পারেচার আৰু প্রেসার আমাক লাগিব নেক্সট unlike carboxylic acid reduction of ester gives a mixture of two alcohols এটা কার্বক্সিলিক অ্যাসিডৰ পৰা আমি কি পাওঁ
এটাহে এলকহল পাওঁ, কিন্তু এষ্টাৰৰ পৰা আমি 2 ধৰণৰ এলকহল পাম। ঠিক আছে, চ' সেইটো লিখা হৈছে যে আনলাইক কাৰ্বক্সিলিক এচিড ৰিডাকশ্যন অফ এষ্টাৰ্ছ গিভছ এ মিক্সচাৰ অফ 2 এলকহল, 2টা এলকহল পোৱা যায়। এটা আমি পাওঁ এছাইল গ্ৰুপৰ পৰা আৰু এটা পাওঁ আমি এলকক্সি গ্ৰুপৰ পৰা। এক্সাম্পলটো দিলে ভালকৈ ক্লিয়াৰ হৈ যাব চোৱা। এইটো এটা এষ্টাৰ হয় RCOOR, ঠিক আছে। এতিয়া RCO কোৱা হয়, এইখিনিক RCO কোৱা হয় এছাইল গ্ৰুপ। এইটো চোৱা RCO ইজ এন এছাইল গ্ৰুপ। এতিয়া OR-টো কি হয়, এটা এলকক্সি গ্ৰুপ। এতিয়া এছাইল গ্ৰুপৰ পৰা এটা এলকহল পাবা আৰু এলকক্সি গ্ৰুপৰ পৰা এটা এলকহল পাম আমি। ৰিয়েকশ্যনটো চালে আইডিয়া হৈ যাব চোৱা যে এইটো এটা এষ্টাৰ হয়, কাৰ লগত ৰিয়েক্ট কৰিছোঁ, লিথিয়াম এলুমিনিয়াম হাইড্ৰেট আৰু হাইড্ৰনিয়াম আয়ন, মানে হাইড্ৰলাইচিছ কৰিব লাগে। চ' কি হৈছে চোৱা, চ' ইয়াত ভাঙিছে বণ্ডটো। ক'ত ভাঙিছে, এই ইয়াতে, ঠিক আছে। RCO ইয়াতে ভাঙিছে, চ' ইয়াৰ পৰা এটা OH লাগিছে, এইটো পাই গ'লোঁ আমি। RO আৰু এটা H ইয়াত লাগিছে, এইটো এটা এলকহল পাই গ'লোঁ। চ' সেইকাৰণে আমি এষ্টাৰৰ পৰা 2 টাইপছ অফ এলকহল পাওঁ। চ' মিথাইল ইথানয়েট এটা এষ্টাৰ হয়, ইয়াতে ভাঙিছে। চ' এটা প্ৰডাক্ট আমি কি পাইছোঁ, ইথানল, আৰু এটা প্ৰডাক্ট কি পাইছোঁ আমি, মিথানল। চ' বণ্ডটো ক'ত ভাঙিব, এই ইয়াতে ভাঙিব। নেক্সট চাওঁ আমি যে কমাৰ্চিয়েলি এচিডছ আৰ ৰিডিউচ টু এলকহল বাই ফাৰ্ষ্ট কনভাৰ্টিং দেম ইনটু এষ্টাৰ ফলোড বাই ৰিডাকশ্যন ইউজিং হাইড্ৰজেন ইন প্ৰেজেঞ্চ অফ কেটেলিষ্ট নাইবা ছ'ডিয়াম ইথানল। ঠিক আছে, চ' জেনেৰেলি কমাৰ্চিয়েলি যদি আমি এলকহল বনাব লাগে, প্ৰথমে কি কৰা হয়, প্ৰথমে এচিডক এষ্টাৰ বনোৱা হয়, সেই এষ্টাৰক পিছত কি কৰা হয়, এলকহল বনোৱা হয়। ঠিক আছে, চ' এইটো এটা কাৰ্বক্সিলিক এচিড আছে। কাৰ্বক্সিলিক এচিডক প্ৰথমে কি কৰা হৈছে, এষ্টাৰ বনোৱা হৈছে। কাৰ্বক্সিলিক এচিড এলকহলৰ লগত ৰিয়েক্ট কৰিছে ইন প্ৰেজেঞ্চ অফ এচিড, প্ৰথমে এষ্টাৰ বনাইছে। সেই এষ্টাৰক আমি যিকোনো এটা ৰিডিউচিং এজেণ্ট লৈ কি বনাব পাৰোঁ, এলকহল বনাব পাৰোঁ। চ' 2 ধৰণৰ এলকহল পাই গ'লোঁ। ঠিক আছে, নেক্সট এইখিনি তোমালোকক আকৌ অলপমান এক্সট্ৰা বস্তু মই দি দিছোঁ। ঠিক আছে, দিছ ইজ অলছ' এন এষ্টাৰ মিথাইল বিউটাৰেট ৰিয়েক্টিং উইথ ইন প্ৰেজেঞ্চ অফ ছ'ডিয়াম ইথানল। চ' 2 ধৰণৰ আমি কি পাইছোঁ, এলকহল পাইছোঁ। দ্য ৰিডাকশ্যন অফ এলডিহাইড কিটনছ এণ্ড এষ্টাৰ্ছ উইথ ছ'ডিয়াম এণ্ড এলকহল ইজ কমনলি ন'ন এজ বাউবেল-ব্লাংক ৰিডাকশ্যন। এইটো নাই কিতাপত, হ'লেও মই কৈ দিছোঁ যে ছ'ডিয়াম ইথানলৰ লগত যদি এলডিহাইড কিটন নাইবা এষ্টাৰক ৰিডিউচ কৰা হয়, তেনেধৰণৰ বিক্ৰিয়াক কি বুলি কোৱা হয়, বাউবেল-ব্লাংক ৰিডাকশ্যন বুলি কোৱা হয়। চ' আজি ইয়াতে থাকক 9 নম্বৰ পেজলৈকে। ইন নেক্সট ভিডিঅ' উই উইল বি ষ্টাৰ্টিং ফ্ৰম দি 10 নম্বৰ পেজেছ। ঠিক আছে, থেংক ইউ।